Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি আমি MySQL উইন্ডোজ ফাংশন শিকিম। তো উইন্ডোজ ফাংশন কেনেকৈ ইউজ কৰা হয়, উইন্ডোজ ফাংশনৰ কি দৰকাৰ, কিয় এটো ইউজ কৰা হয় আৰু ইয়াৰ ইম্পৰ্টেন্সটো কি, এই গোটেইবিলাক আমি আজি শিকিম। তো আমি ডাইৰেক্টলি প্ৰথমত থিওৰিটিক্যাল পাৰ্ট শিকি লওঁ। থিওৰিটিক্যাল পাৰ্টৰ পৰা আমি কনসেপ্টটো বুজি লওঁ, তাৰপিছত আমি প্ৰেক্টিকেলত গুচি যাম আৰু তাত মই তোমাক আৰু ভালকৈ বুজাম। ঠিক আছে, তো ব'লা আৰম্ভ কৰোঁ। তো উইন্ডোজ ফাংশন ফাৰ্ষ্ট ষ্টেপত আমি ইয়াত তুমি চাব পাৰা উইন্ডোজ ফাংশন কি হয়। তো উইন্ডোজ ফাংশন এপ্লাইজ এগ্ৰিগেট ৰেংকিং এণ্ড এনালাইটিকেল ফাংশনছ অভাৰ এ পাৰ্টিকুলাৰ উইন্ডোজ। তো প্ৰথমত যেতিয়া উইন্ডোজ ফাংশন শুনি আছা তেতিয়া ভাবি ল'বা সেট অফ ৰ'। ঠিক আছে, আমি সেট অফ ৰ' মানে এটা টেবলত কিছুমান ৰ'জ লৈ কিনে, গোটেইবিলাক ৰ' নহয়, কিছুমান ৰ'জ আমি লৈ কিনে আমি সেই কিছুমান ৰ'জে আমি সিলেক্ট কৰিম, হেতুকে উইন্ডোজ ফাংশন কোৱা হয়। আৰু তাত আমি কি কি অপাৰেশনছ কৰিব পাৰোঁ, কি কি ফাংশনছ এপ্লাই কৰিব পাৰোঁ, এগ্ৰিগেট ফাংশন, ৰেংকিং ফাংশন এণ্ড এনালাইটিকেল ফাংশন ইউজ কৰিব পাৰোঁ। আৰু যেতিয়া তুমি উইন্ডোজ ফাংশন ইউজ কৰিবা তেতিয়া ওভাৰ ক্লজৰ ইউজ কৰিব লাগিব। ওভাৰ ক্লজৰ মাধ্যমে আমি কি কৰিব পাৰোঁ, আমি ৰ'জবিলাকক সেপাৰেটকৈ মানে সেট অফ ৰ'জ আমি ল'ব পাৰিম। আদাৰৱাইজ আমি গোটেইবিলাক ৰ' ল'ব লাগিব। আমি উইন্ডোজ ফাংশন যেতিয়া ইউজ কৰিম আমাৰ ওভাৰ ক্লজ ইউজ কৰিবই লাগিব। তো ইয়াত চাব পাৰা এগ্ৰিগেট ফাংশন, য'ত তোমালোকে জানা যেনেকৈ সাম এভাৰেজ আমি ওলাওঁ। তো যদি তুমি নৰ্মেলি কৰা উইন্ডোজ ফাংশন যদি ইউজ নকৰা, মানে ওভাৰ ক্লজটো যদি ইউজ নকৰা, তেতিয়াহ'লে আমাৰ ছিংগল এনচাৰ আহিব। কেলৈ সি কি কৰিব, গোটেইবিলাক ৰ'জ সিলেক্ট কৰি কিনে তাৰপিছত এটা এনচাৰ দিব। ঠিক আছে, কিন্তু ইয়াত আমাৰ কি হ'ব, যেতিয়া আমি উইন্ডোজ ফাংশন ইউজ কৰিম কিছুমান পাৰ্টিকুলাৰ ৰ'জ আমি সিলেক্ট কৰিম আৰু আমি এনচাৰটো ইয়াত ডিসপ্লে কৰাম। তো আমাৰ মাল্টিপল এনচাৰ আহিব। ঠিক আছে, তো আমি কিছুমান ক্ৰাইটেৰিয়া কণ্ডিশ্যন এপ্লাই কৰিম সেই হিচাপে। আৰু সেইটো কেনেকৈ হ'ব, যেতিয়া তুমি কিছুমান সেট অফ ৰ'জ সিলেক্ট কৰিবা উইথ দ্য হেল্প অফ ওভাৰ ক্লজ। ঠিক আছে, ওভাৰ ক্লজৰ মাধ্যমে হ'ব সেইটো। তো আগবাঢ়ো এতিয়া নেক্সট, আৰু অলপ আমি ভালকৈ বুজাৰ চেষ্টা কৰোঁ কি আছে ইয়াত। ঠিক আছে, তো ইয়াত চাব পাৰা প্ৰথমত সিনটেক্স চাই লোৱা, সিলেক্ট কলম নেম। তো তোমাৰ যোনটো কলমত তুমি অপাৰেশনছ কৰিব বিচাৰিছা, মানি লোৱা এগ্ৰিগেট ফাংশন এপ্লাই কৰিবা, যি কৰিবা, তো ফাৰ্ষ্ট তুমি ৰ'জ সেই ৰ' কেইটা সিলেক্ট কৰি ল'বা। যেতিয়া তুমি সেইকেইটা ৰ'জ সিলেক্ট কৰি ল'বা তাৰপিছত তুমি ফাংশন এপ্লাই কৰিবা, যেনেকৈ এগ্ৰিগেট ফাংশন, ৰেংকিং ফাংশন, এনালাইটিকেল ফাংশন। এগ্ৰিগেট ফাংশন যেনেকৈ মই তোমালোকক ক'লোঁ যে প্লাছ সাম, তাৰপিছত কাউণ্ট, এভাৰেজ, মিন, মেক্স। ঠিক আছে, এইবিলাক এগ্ৰিগেট ফাংশন, আৰু বহুত আছে কিন্তু এইকেইটা বেচিকেলি ইউজ কৰা হয়, ফ্ৰিকুৱেণ্টলি ইউজ হয়। তাৰপিছত ৰেংকিং আছে আৰু এনালাইটিকেল আছে। এইকেইটা আমি আৰু ভালকৈ ডিছকাছ কৰিম আমাৰ নেক্সট শ্লাইডত। ঠিক আছে, তো ইয়াত সিনটেক্সটো বুজি লোৱা। তো তুমি কলমছ লৈ লোৱা, তাৰপিছত ফাংশনছ যোনটো লাগে সেই ফাংশনটো তুমি ইয়াত এপ্লাই কৰিবা। তাৰপিছত ওভাৰ, তো মই ক'লোঁ যে তুমি ৰ'জবিলাকক যে সেট অফ ৰ'জ মানে সেপাৰেট কৰিবা, মানে মানি লোৱা এটা টেবলত 20টা ৰ' আছে, তো 20টা ৰ'ৰ ভিতৰত মানি লোৱা 3-4টা ৰ' তোমাৰ সেপাৰেটকৈ ওলাব লাগে, ডিপেণ্ড অন সাম কণ্ডিশ্যন। তো কণ্ডিশ্যনবিলাক মানে ওভাৰ ইউজ কৰাৰ পিছত যেনেকৈ পাৰ্টিশ্যন বাই, তুমি পাৰ্টিশ্যন কৰি দিলা ৰ'জবিলাকৰ। তাৰপিছত অৰ্ডাৰ বাই মানে তোমাৰ যেনেকৈ এচেণ্ডিং অৰ্ডাৰৰ মাধ্যমে ইয়াৰ ডিচেণ্ডিং অৰ্ডাৰৰ মাধ্যমে। আৰু তুমি ৰ' ইউজ কৰিব পাৰা। ৰ'টো কিয়, ৰ' ইয়াৰ ৰেঞ্জ মানে তোমাৰ 20টা যে তোমাৰ ৰ'জ আছে তাৰ ভিতৰত মানি লোৱা তুমি অনলি 10টা या 5টা ভেলু মানে ৰ'জ ভেলু চাব বিচাৰিছা, তো তুমি ইয়াত লিমিট লগাব পাৰা, ৰেঞ্জ লগাব পাৰা। ঠিক আছে, ৰ'জত। তো এইবিলাক আৰু ভালকৈ আমি চাওঁ নেক্সট শ্লাইডত। তো প্ৰথমত আমি বুজি লওঁ বস্তুবিলাক। ঠিক আছে, প্ৰথমত আমি এবাৰ ভালকৈ এইবিলাক জানি লওঁ, তেতিয়া আমাৰ ভাল হ'ব বস্তুটো। তো ফাৰ্ষ্ট ইয়াত আহিলে উইন্ডোজ ফাংশন টাৰ্মছ। তো উইন্ডোজ ফাংশন এপ্লাই এগ্ৰিগেট ৰেংকিং এনালাইটিকেল ফাংশন, তো এইবিলাকতো আমাৰ ইউজ কৰিব লাগিব ফাৰ্ষ্ট। ঠিক আছে, তাৰপিছত এক্সপ্ৰেশ্যন, মানে এতিয়া তুমি এইবিলাক যে এপ্লাই কৰিবা, ক'ত এপ্লাই কৰিবা, কোনটো কলমত এপ্লাই কৰিবা, তো সেইটোকে এক্সপ্ৰেশ্যন কোৱা হয়। কেইটা কলমছ আছে, যেনেকৈ তোমাৰ টোটেল ওলাব লাগে, ইয়াত তোমাৰ মানি লোৱা প্ৰাইজ আছে, প্ৰাইজৰ তুমি এভাৰেজ ওলাব বিচাৰিছা, তো সেই কলমছবিলাক তুমি ইয়াত লিখিব লাগিব, ইয়াত তুমি আনিব লাগিব। ঠিক আছে, তো যোনটোৰ ওপৰত তুমি অপাৰেশ্যনছ কৰিবা। তাৰপিছত ওভাৰ, এইটোতো বুজি পাইছা, ওভাৰ ইজ জাষ্ট টু সিগনিফাই
that this is a Windows function. তো over যেনেকৈ তুমি ইউজ কৰিবা তেতিয়া আমি গম পাই যাম যে এইটো উইন্ডোজ ফাংচন ঠিক আছে তো উইন্ডোজ ফাংচন ওভাৰৰ মাধ্যমে হ'ব তাৰপিছত এই তিনটাৰ ভিতৰত তুমি এই তিনটা ইউজ কৰিব পাৰা ইয়া মানি লোৱা বাই পাৰ্টিশন অনলি ইউজ কৰিব বিচাৰিছা তেতিয়া কি হ'ব ডিভাইড কৰিবা rows বিলাকত মানি লোৱা 20টা rows আছে তাৰ ভিতৰত তুমি 4টা ভাগ কৰি দিলা 5টাকে 4টা ভাগ কৰি দিলা তো তেনেকৈ তুমি পাৰ্টিশন বাই ইউজ কৰিব পাৰা অৰ্ডাৰ বাই মানে তুমি এসেন্ডিং এ ডিসেন্ডিং অৰ্ডাৰ পাৰ্টিশনৰ পিছত এপ্লাই কৰিব পাৰা ঠিক আছে তো হেতু তোমাক এসেন্ডিং অৰ্ডাৰত তোমাক দেখাব গোটে বিলাকক ইয়া ডিসেন্ডিং অৰ্ডাৰত দেখাব আৰু rows হল তোমাৰ লিমিট ইয়া তোমাৰ ৰেঞ্জ এটা ৰেঞ্জ দি দিলা যে মোৰ 10টা মানে 20টা আছে কিন্তু মই অনলি 10টা rows-ৰ ডেটা দেখাব বিচাৰিছো তো এটো অপশনাল হয় ইউজ কৰিব পাৰা ঠিক আছে আৰু যদি তোমাৰ দৰকাৰ নাই তুমি ইউজ নকৰিলেও হ'ব তো এইকেটা বহুত ইম্পৰ্টেন্ট টার্মস এন্ড কন্ডিশনস হয় আৰু এইবিলাক আমাৰ হিকাৰ খুব দৰকাৰ তো এতিয়া আমি নেক্সট ইয়াত চাইলো উইন্ডোজ ফাংশনস টাইপস ঠিক আছে তো উইন্ডোজ ফাংশন টাইপছত কি আছে তো উইন্ডোজ ফাংশন টাইপছত তুমি চাব পাৰা there is no official division একো নাই জাস্ট আমি বুজাৰ কাৰণে এটো এটা ডিভাইড কৰি সেপাৰেট কৰি দেখাই আছো তো ইয়াত এগ্ৰিগেশন ফাংশনস তো অলপ সলপ তোমালোকে বুজি পাইছা যে কি হয় ঠিক আছে যে তুমি সাম এভাৰেজ কাউন্ট মিন আৰু ম্যাক্স উলাবা তাৰপিছত ৰো আহিলে ৰো মানে এতিয়া নাম্বাৰ ওয়াইজ তোমাৰ ৰ্যাঙ্কিং হিচাপে তুমি উলাব বিচাৰিছা ঠিক আছে তো ইয়াত ৰো নাম্বাৰস তাৰপিছত ৰ্যাঙ্ক আছে ডেন্স ৰ্যাঙ্ক আছে পার্সেন্টেজ আছে এইবিলাক আমি আৰু ভালকে শিকিম যেতিয়া আমি প্ৰ্যাকটিক্যাল কৰিম তাৰপিছত এনালিটিক্যাল যেতিয়া তুমি ডেটা এনালিস্ট কৰিবা ডেটা এনালিস্ট শিকি আছা ইয়া তুমি যেতিয়া ডেটা এনালিস্ট ৰিলেটেড কোনো কাম কৰিবা তেতিয়া তোমাৰ এইকেটা খুব ইম্পৰ্টেন্ট এইকেটা ইউজ হ'ব তো ইয়াত তুমি যেনেকৈ লিড আছে তো আমি লিড ভ্যালুটো বেছি প্ৰিফাৰেন্স দিম তাৰপিছত আছে লেগ মানে তোমাৰ মানি লোৱা এটা ভ্যালু এৰি কিনে হিসাব ঠিক আছে তো ফার্স্ট ভ্যালু আছে লাস্ট ভ্যালু আছে এইবিলাক আমি যেতিয়া আমাৰ জন্তু মানে আমি প্ৰগ্ৰামস বিলাক যেতিয়া কৰিম MySQL তেতিয়া তুমি আৰু প্ৰ্যাকটিক্যালি বুজি পাবা ঠিক আছে তো হেতুৰ কাৰণে মই তোমাক তাত ভালকে এটো এক্সপ্লেইন কৰিব পাৰিম এতিয়া মুখে যদি মই কৈ দিও তোমালোকে বুজি নাপাবা ওকে তো এটা এক্সাম্পল ইয়াত আছে আমি চাই লও তো ইয়াত তুমি চাব পাৰা এটা এক্সাম্পল ইয়াত আছে এইবিলাকে আমি তাত আমাৰ কি কয় MySQL ইউজ কৰিম ঠিক আছে তো ফার্স্ট তুমি ইয়াত চাব পাৰা কেনেকৈ আমাৰ ডেটা বিলাক আহিছে মানি লোৱা ইয়াত আমাৰ টেবলৰ নাম হল টেষ্ট ডেটা সিলেক্ট নিউ আইডি ইয়াত চাব পাৰা নিউ আইডি আমি সিলেক্ট কৰিছো আৰু ইয়াত কি সিলেক্ট কৰিছো নিউ ক্যাট তো নিউ ক্যাট বুলি এটা আমি ক্যাটেগৰি মানে সিলেক্ট কৰিছো এই দুটা আমি ইয়াত শো কৰি আছো এতিয়া তুমি সাম কাৰ ওপৰত উলাবা নিউ আইডি তো ইয়াত চাব পাৰা সাম ইয়াত নিউ আইডি লিখিছা ব্ৰেকেটৰ ভিতৰত ওভাৰ যেতিয়া ওভাৰ ইউজ কৰিবা তেতিয়া গম পাই যাবা যে আমি এতিয়া কি ইউজ কৰি আছো উইন্ডোজ ফাংশন এতিয়া পাৰ্টিশন বাই নিউ ক্যাট তো নিউ ক্যাট মানে ক্যাটেগৰি তো নিউ ক্যাটেগৰি মানে ক্যাটেগৰি ওয়াইজ তো অগ্নি ধৰতি বায়ু এইকেটা সেপাৰেটলি সেপাৰেট হৈ আছে আৰু অৰ্ডাৰ বাই নিউ আইডি আৰু অৰ্ডাৰ কি বাই ডিফল্ট জানা অৰ্ডাৰ বাই লিখিলে এসেন্ডিং অৰ্ডাৰত হেতু কি কৰিব তোমাক ভ্যালু বিলাক শো কৰিব আৰু যেতিয়া আমাৰ এনসাৰটো লাব ইয়াত আমি লিখি দিছো এজ টোটাল তো টোটাল তাৰপিছত তোমাৰ এসেন্ডিং অৰ্ডাৰত তোমাৰ টোটাল ওলাই আছে ঠিক আছে তো সাম কৰিছে ঠিকই আছে কিন্তু এটো এসেন্ডিং অৰ্ডাৰত ওলাই আছে আৰু ক্যাটেগৰি ওয়াইজ আমাৰ প্ৰথম এ আহি গল ওকে মানে অৰ্ডাৰ বাই আৰু আমি পাৰ্টিশন কৰিছো কাৰ পাৰ্টিশন কৰিছো নিউ ক্যাটেগৰি মানে এই কলমৰ পাৰ্টিশন হৈছে ঠিক আছে এই কলমৰ যোনটো rows আছে যত অগ্নি পাবো হেতুক সেপাৰেট কৰি দিব ধৰতি সেপাৰেট কৰিব বায়ু সেপাৰেট কৰিব আৰু অৰ্ডাৰ বাই মানে এসেন্ডিং অৰ্ডাৰত আনি দিছে তো টোটাল আহি গল তেনেকৈ তুমি এভাৰেজ উলাইছে ঠিক আছে তো ইয়াত চাব পাৰা এভাৰেজ তো অগ্নিৰ এই দুটা ভ্যালু সিলেক্ট কৰিলে এই দুটাৰ এভাৰেজ উলাই কিনে দুটা দি দিছে 150 300 হয় এটুক এভাৰেজ কৰিলে 150 দেন কাউন্ট কৰিলে দুটাই অগ্নি দুটা আছে দুটা কাউন্ট কৰিলে ম্যাক্স মিন কিমান 100 তো 100 দেখালে ম্যাক্স 200 আছে 200 দেখালে তো তেনেকৈ কাউন্ট মিন আৰু এইবিলাক আছে তো তুমি পাৰ্টিশন বাই অৰ্ডাৰ বাই আৰামছে ইউজ কৰিব পাৰা ঠিক আছে আৰু ইয়তৰ এটা সেপাৰেটলি একটা নাম দিব পাৰা যেনেকৈ টোটাল এভাৰেজ কাউন্ট এইবিলাক আমি দি দিছো
তো ইয়াত আৰু এটা বস্তু যে পাৰ্টিশ্যন বাই ইউজ কৰা হৈছে। তো পাৰ্টিশ্যন বাই ইউজ যেতিয়া কৰা হৈছে তেতিয়াহ'লে ইয়াত চাব পাৰা যোনটো আইডি আছে মানে এই দুটা আইডি হে ইয়াত কাউণ্ট হৈছে, ঠিক আছে। যেনেকৈ টোটেল আমাৰ ওলাইছে এই দুটাৰ পাৰ্টিশ্যন বাই মানে 300 ইয়াত টোটেল দেখাইছে, এভাৰেজ 150 এইটো আৰু বেলেগ জগাত এইটো অহা নাই। তো 30ৰ যোনটো আছে যেনেকৈ 500 700 এই দুটা টোটেল হোৱাৰ পিছত 1200 এনেকৈ তোমাৰ পাৰ্টিশ্যন বাই কৰি গোটেইবিলাক ইয়াত শ্ব' হৈছে, ঠিক আছে। ইয়াত কাউণ্ট আমাৰ যেনেকৈ অগ্নি দুটা আছে, তো দুটাই শ্ব' কৰি আছে। ইয়াত 3 কেলেকি বায়ু 3বাৰ আছে, 3বাৰ ইয়াত শ্ব' কৰিছে। তো ইয়াত পাৰ্টিশ্যন বাই মানে কি কৰিছে, ৰ'জবিলাক ছেপাৰেট কৰি কিনে কেটেগৰী ৱাইজ পাৰ্টিশ্যন কৰি ইয়াত শ্ব' কৰা হৈছে। তো মেক্সতো তেনেকৈ আৰু মিনো তেনেকুৱা। তো এতিয়া আমি আমাৰ নেক্সট শ্লাইডত যাওঁ। ইয়াত চাব পাৰা তুমি চাম নিউ আইডি অভাৰ, আৰু ইয়াত তোমাৰ পাৰ্টিশ্যন লিখা নাই, অৰ্ডাৰ বাই নিউ আইডিৰ মাধ্যমে কি কৰিছে, ইয়াত ৰ'জ বিটুইন আনবাউণ্ড প্ৰিচিডিং এণ্ড আনবাউণ্ড ফলোয়িং, ঠিক আছে। এইটো যেতিয়া লিখিছে এজ টোটেল, তো ইয়াত টোটেলটো আমাৰ কি কৰিলে, গোটেইবিলাক আমাৰ টোটেল কৰি দিছে। এই গোটেইবিলাক আমাৰ টোটেল কৰিছে, ইয়াত কোনো পাৰ্টিশ্যন ইউজ কৰা হোৱা নাই, মানে কেটেগৰী ৱাইজ কোনো ইউজ কৰা হোৱা নাই। তাৰ কাৰণে আমাৰ কি হ'ল, এই গোটেইবিলাক চিলেক্ট কৰি ইয়াত এতিয়া কোনো ফৰ্ক নপৰে, গোটেইবিলাকতে 1500 চাহে এইটো অগ্নি বায়ু অৰ ধৰতি যিকোনো হওক, কোনো অসুবিধা নাই, গোটেইবিলাক 2500কে আহি গৈছে। তেনেকৈ এভাৰেজো আহিছে, কাউণ্ট গোটেইবিলাকত 7 আহি গ'ল, মিন মেক্সিমাম আৰু মেক্স আৰু মিন যোনটো একদম স্মল সেইটো 100 গোটেইবিলাকত, আৰু মেক্স 700। তো এইটো কেনেকৈ হৈছে, চিলেক্ট তোমাৰ নিউ আইডি, চিনটেক্সটো তেনেকৈয়ে থাকিব, নিউ আইডি নিউ কেটেগৰী কলমছৰ নাম, তাৰপিছত চাম নিউ আইডিৰ মাধ্যমে চাম কৰিব লাগিব, এইবিলাক প্লাছ কৰিব লাগিব নিউ আইডিৰ ভেলুজবিলাক, ঠিক আছে। আৰু অভাৰ অৰ্ডাৰ বাই নিউ আইডিৰ হিচাপে অৰ্ডাৰ হ'ব ৰ'জ বিটুইন আনবাউণ্ডেড প্ৰিচিডিং এণ্ড আনবাউণ্ডেড ফলোয়িং এজ টোটেল। তাৰপিছত কি কৰিব, এইকেইটা যেতিয়া এনচাৰ ওলাব সেইটো টোটেল নাম দিয়া হ'ব, ইয়াত টোটেল নাম দি দিছে আৰু এনচাৰ আহিব। তেনেকৈ এভাৰেজ, কাউণ্ট, মিন এণ্ড মেক্স গোটেইবিলাক কণ্ডিশ্যন ফাংচনছবিলাক বেলেগ, কিন্তু চিনটেক্সবিলাক ইয়াত তুমি যোনটো আমি লিখিছোঁ এইবিলাক চব ছেইম হয়, জাষ্ট ইয়াত কলমছ নেমবিলাক চেঞ্জ কৰি দিছে। টোটেলৰ টোটেল, এভাৰেজৰ এভাৰেজ, কাউণ্টৰ কাউণ্ট আৰু মিনৰ মিন, মেক্সৰ মেক্স, ঠিক আছে। সেইকেইটাই আৰু ফ্ৰম কোনটো টেবলৰ পৰা, টেষ্ট ডেটা। তো খুব ইজিভাৱে আমি এইটো বুজি পালোঁ আৰু ইজি হয়। নেক্সট আমাৰ আহিলে এতিয়া আমি যোনটো আমাৰ ৰেংকিং ফাংচনছ আছিল সেইবিলাক আমি পঢ়ি লওঁ এবাৰ। তো ৰেংকিং ফাংচনছত কি হ'ব, তুমি চাব পাৰা ইয়াত চিলেক্ট নিউ আইডি, মানে আমি আইডিৰ মাধ্যমে গোটেইবিলাক কেলকুলেট কৰিম। ইয়াত আমি ৰ' নাম্বাৰ্ছ লিখিছোঁ, ঠিক আছে। ৰ' নাম্বাৰ্ছ লিখাৰ পিছত অভাৰ অৰ্ডাৰ বাই নিউ আইডিৰ যোনটো নিউ আইডিৰ মাধ্যমে অৰ্ডাৰ বাই কৰিব লাগিব, মানে অৰ্ডাৰ ৱাইজ আহিব। আৰু আমি ইয়াত ৰ' নাম্বাৰ লিখিছোঁ, ফাংচনটো কোনটো ইউজ কৰিছোঁ, ৰ' নাম্বাৰ। তো ই কি কৰিব, যিকেইটা ৰ' আছে সেইকেইটা চিৰিয়েলি ইয়াত প্ৰিণ্ট কৰি দিব, চাব পাৰা 1 2 3 কৰি এনেকৈ। আৰু এই কলমৰ নামটো ইয়াত লিখা আছে ৰ' নাম্বাৰ, তো ওপৰত ৰ' নাম্বাৰ। তো তোমাৰো বুজাৰ সুবিধা হ'ব, ময়ো বুজাব পাৰিম ভালকৈ। নেক্সট আমাৰ ৰেংক অভাৰ অৰ্ডাৰ বাই নিউ আইডি। তো নিউ আইডিৰ ৰেংক হিচাপে নিউ আইডি যোনটো কলম আছে সেইটোৰ মাধ্যমে তোমাৰ ৰেংক ওলাব। এতিয়া ৰেংক কেনেকৈ ওলাব, ইয়াত চোৱা। প্ৰথম 1 ঠিক আছে, ছেকেণ্ড 2 ঠিক আছে, কিন্তু ইয়াত তুমি আইডি দুবাৰ ছেইম আহিছে, তাৰ কাৰণে এইটো 2 হৈ যাব। তাৰপিছত তোমাৰ নেক্সট তোমাৰ আহি গ'ল 4। এতিয়া তুমি এই 4টো ভাবি আছে ক'ৰ পৰা আহিছে, তো ইয়াত তোমাৰ জানিব লাগিব যে 1 2 ইয়াত 3 হ'ব লাগে, যদি চিৰিয়েলি আহে 3, কিন্তু ইয়াত দুবাৰ যে আমাৰ 200 ছেইম আইডি আছে, তাৰ কাৰণে এইটো 2 কৰি দিছে ৰেংক হিচাপে। তাৰপিছত তোমাৰ স্কিপ কৰি দিছে কেলেকি 1 2 3, তো এইটো 3 ৰ' হৈ আছে, তো 3ৰ পিছত 4 আহিব, তাৰ কাৰণে সি কি কৰিলে, কেলেকি ইয়াত আকৌ ভেলু চেঞ্জ হৈছে, মানে নিউ আইডি চেঞ্জ হৈছে, তাৰ কাৰণে এইটো 4 কৰি দিছে। তো তুমি ৰেংক হিচাপে এইটো মানে ইয়াতে তুমি চিৰিয়েল হিচাপে এইটো 4 হয়, তো 4 আহি গ'ল, মানে 3টো স্কিপ কৰি দিছে, কেলেকি ইয়াত দুবাৰ কি পালে, নিউ আইডি পাই গৈছে তাৰ কাৰণে। তো ইয়াৰ মানে এই ফাংচনৰ কাম এনেকৈ। তেনেকৈ আকৌ 5 আহিলে,
ঠিক আছে 300 এবাৰ ঠিক আছে তাৰপিছত 500 দুবাৰ 500 আহিলে কিন্তু 1 2 3 4 5 6 এটো ইয়াৰ পিছত 6 আহিব লাগে কিন্তু এটো স্কিপ কৰিছে কিয় কেলে কি ইয়াত দুবাৰ 5 আহি গৈছে তাৰ কাৰণে ডাইৰেক্টলি 7 দি দিছে ঠিক আছে তো ইয়াত ভ্যালুটো স্কিপ হৈ যায় ৰ্যাঙ্কত কি হয় ভ্যালু স্কিপ হয় যেতিয়া তোমাৰ মাল্টিপলস ভ্যালু সেম থাকে টেন্সত এনেকা নহয় টেন্সত কি হ'ব 1 আহিলে 2 আহিলে দুবাৰ সেম ভ্যালু আহিলে ঠিক আছে 2 টাইমস 2 ঠিক আছে ৰ্যাঙ্কিং 2 তাৰ পিছত তোমাৰ কি আহিলে 3 আহি গল ইয়াত স্কিপ নহব ইয়াত কন্টিনিউ তেনেকে চলিব 1 আহিলে তাৰ পিছত 2 আহিলে তাৰ পিছত 3 ইয়াত স্কিপ নহব তাৰ পিছত 4 4 এন্ড দেন 5 আহি গল ঠিক আছে তো ইয়াত কোনো ধৰণৰ ভ্যালু স্কিপ নহয় ইয়াত যেনেকে ভ্যালুটো স্কিপ হৈছে ইয়াত ভ্যালু স্কিপ নহয় ইয়াত তোমাৰ 1 2 3 মানে 2 যদি 3 টাইমস আহে 3 বাৰ 2 আহিব তাৰ পিছত 3 আহিব ঠিক আছে কিন্তু ইয়াত এনেকা নহয় ইয়াত যেনেকে 1 আহিলে 2 যদি 3 টাইমস আহে তেতিয়ালে 1 2 3 4 মানে ইয়াৰ পিছত ডাইৰেক্টলি 5 আহিব ঠিক আছে তো 2 2 2 তাৰ পিছত ডাইৰেক্টলি মানে 3 বাৰ যদি 2 থাকে তাৰ পিছৰটো যোনটো হ'ব হেতু হৈ যাব তোমাৰ ইয়াত তোমাৰ 5 মানে ইয়াত 1 2 3 4 5 তো ইয়াত কি হ'ব 5 আহিব ঠিক আছে ইয়াত 2 2 2 মানে 3 আৰু 4 স্কিপ কৰি কিনে ডাইৰেক্টলি 5 আহি যাব তো তেনেকে কামটো হয় ওকে ইয়াত স্কিপ নহয় ইয়াত স্কিপ হয় ৰ্যাঙ্কত আৰু পার্সেন্টেজ কি আমাৰ স্টার্টিং টু যোনটো হ'ব হেতু 0 হ'ব তাৰ পিছত হি পার্সেন্টেজ ওয়াইজ তোমাক কি কৰিব পয়েন্টত ভ্যালু দিব পার্সেন্টেজ র্যাঙ্কিং 0.166 কেলে কি ইয়াত দুবাৰ সেম ভ্যালু আছে তাৰ পিছত তোমাৰ এটো কি কৰিব কেলে কি ইয়াত ৰো 7টা আছে তো মাজৰটো কি হৈ গল 0.5 ঠিক আছে মানে 50% কমপ্লিট হৈছে তাৰ পিছত अगेन 0.66 তাৰ পিছত কেলে কি দুটা ভ্যালু সেম আছে তাৰ পিছত 1 আহি গল তো কমপ্লিট আমাৰ কি হৈ গল এটো পার্সেন্টেজ র্যাঙ্কিংত আহি গৈছে ঠিক আছে তো এবিলাক আমি প্র্যাকটিক্যাল কৰিম ঠিক আছে প্ৰথমত মই বুজাই দিছো তোমালোকক ভালকে তেতিয়া হলে তোমালোকে প্র্যাকটিক্যালটো ভালকে কৰিব পাৰিবা এতিয়া আমাৰ নেক্সট আহি গল এনালিটিক্যাল ফাংশন তো আমি র্যাঙ্কিং ফাংশন কমপ্লিট কৰিলো এতিয়া আমি এনালিটিক্যাল ফাংশনটো বুজিলাও কেনেকে কি হৈ আছে ঠিক আছে তো ফার্স্ট ভ্যালু যেতিয়া তুমি ফার্স্ট ভ্যালু লিখিবা ইয়াত চাব পাৰা সিনট্যাক্স সব সেম থাকে সিলেক্ট নিউ আইডি ফার্স্ট ভ্যালু আইডি নিউ আইডি অর্ডার বাই ওভার অর্ডার বাই নিউ আইডিৰ মাধ্যমে হ'ব এজ ফার্স্ট ভ্যালু তো ফার্স্ট ভ্যালু আমাৰ কি সব 100 আহিব ঠিক আছে লাস্ট ভ্যালু কি হ'ব ইয়াত লাস্ট ভ্যালু তোমাৰ যোনটো যেনেকে প্ৰথম ঠিক আছে ইয়াত যেতিয়া আমি অর্ডার বাই লিখিম আৰু লাস্ট ভ্যালু লিখিম তো ইয়াত 100 ঠিক আছে ইয়াত 100 তো মানে ইয়াত যে আইডি আছে অনলি ওয়ান টাইম আছে তো ইয়াত 100 এবাৰ আহিল ঠিক আছে নেক্সট ইয়াত কি হ'ব দুবাৰ 200 আছে তো ইয়াৰ ভিতৰত কি হ'ব 200 আমাৰ লাস্ট ভ্যালু হ'ব ইয়াত 300 এবাৰ আছে ইয়াত 300 লাস্ট ভ্যালু হ'ব ইয়াত 500 টু টাইমস আছে তো ইয়াত 500 টু টাইমস হ'ব ইয়াত তুমি চাব পাৰা লাস্ট 700 আছে ইয়াত 700 লাস্ট ইয়াত এবাৰে হ'ব ঠিক আছে তো ই কি কৰে যোনটো ভ্যালু আছে ইয়াত যেনেকে 100 আছে 100 যদি কমন দুবাৰ ইয়াত থাকে দুইবাৰ তিনিবাৰ থাকে তো তিনিবাৰ 100 দি দিব ইয়াত 200 আছে তো 200 ইয়াত তোমাক দেখাই দিছে তেনেকে 300 500 and 700 ঠিক আছে তো যোনটো ভ্যালু ইয়াত আছে হেতুকে ৰিপিট কৰি দিছে ইয়াত আৰু কোনো চেঞ্জেস নাই এতিয়া মানে লিড মানে কি লিড মানে হল যে প্ৰথম ভ্যালু হি ইয়াত যোনটো নিউ আইডি প্ৰথম ভ্যালু হি হেতু প্ৰিফাৰ নকৰে হি ডাইৰেক্টলি সেকেন্ড ভ্যালু প্ৰিফাৰ কৰিব ঠিক আছে তো সেকেন্ড ভ্যালু হি প্ৰথমত দিলে নেক্সট দিলে তাৰ পিছত হি নতুন ভ্যালু পাই গলে 300 তো 300 দি দিলে अगेन হি মানে 500 পালে 500 দিলে তাৰ পিছত 700 পালে 700 দিলে কিন্তু 700 দিয়াৰ পিছত তলত আৰু কোনো ভ্যালু নাই কেলে কি হি তো ফার্স্ট মই তো তোমালোকক কলো যে 100 মানে ফার্স্ট ভ্যালু হি প্রিফার নকৰে তো সেকেন্ড ভ্যালু ফার্স্ট ইয়াত এপ্লাই কৰিব দেন সেকেন্ড ভ্যালু যেনেকে হি বিচাৰি নতুন এটা ভ্যালু পাবো হেতু হি अगेन ইয়াত প্ৰিন্ট কৰি দিব দেন 500 প্ৰিন্ট কৰিল 500 দুবাৰ প্ৰিন্ট কৰিল কেলে কি দুবাৰ আছে 300 এবাৰ আছে এবাৰ প্ৰিন্ট কৰিল দেন 700 এবাৰ আছে দি দিলে তাৰ তলত তো কোনো ভ্যালু নাই তাৰ কাৰণে এটো নাল হ'ব তেনেকে ইয়াত ল্যাগ ইয়াৰ অপোজিট হ'ব একদম সিম্পলি তো ই কি কৰিব ফার্স্ট কি কৰিব ফার্স্ট চাব ইয়াত কি হ'ব ওপৰত মানে 100 ৰ ওপৰত কোনো ভ্যালু আছে নেকি নাই তো এটো নাল থাকিব তাৰ পিছত তোমাৰ কি হল ই 100 পালে 100 প্ৰিন্ট কৰিল তাৰ পিছত 200 পালে 200 প্ৰিন্ট কৰিল 300 পালে 300 প্ৰিন্ট কৰিল তেনেকে 500 প্ৰিন্ট কৰিল দেন
তাৰ ওপৰত তো 500ৰ 500ৰ ওপৰত তো নাই, মানে 500ৰ পিছত যোনটো 700 ইয়াত তো কলমে নাই। তো ইয়াত আৰু সি প্ৰিন্ট নকৰে। তো 500 লাষ্টলৈকে সি প্ৰিন্ট কৰিব। তো এইটোক লেগ কোৱা হয়, কেলে কি সি এটা মানে এৰি কিনে সি বিচাৰে, ঠিক আছে। তো ইয়াত কি হৈছে, প্ৰথম যোনটো 100 সেইটো 100ৰ ওপৰততো কোনো ভেলু নাই, তাৰ কাৰণে ইয়াত নাল কৰি দিলে। তাৰপিছত সি বিচাৰিছে যে 100 পাইছে, তো 100 প্ৰিন্ট কৰিল, এজ ইট ইজ তেনেকৈ প্ৰিন্ট কৰি যাব। তো তোমালোকে এবাৰ প্ৰেক্টিকেল কৰিলে এইটো বুজি পাবা। তো মই আজি থিয়ৰিটিকেল পাৰ্ট ইয়াত সমাপ্ত কৰি দিলোঁ, ডাইৰেক্টলি আমি প্ৰেক্টিকেল এতিয়া আৰম্ভ কৰিম, ঠিক আছে। এতিয়া আমি ডেটাবেছ অ'পেন কৰি লৈছোঁ আৰু ইয়াত আমি আমাৰ ডেটাবেছ যোনটো LuxDB চিলেক্ট কৰি লৈছোঁ। ইয়াত আমাৰ এটা টেবল আছে টেষ্ট ডেটা বুলি, ইয়াত চাব পাৰা। আৰু চিলেক্ট ষ্টাৰ ফ্ৰম টেষ্ট ডেটা যেতিয়া দিয়াৰ পিছত তুমি এক্সিকিউট কৰিলে এইকেইটা ভেলু ওলাই আহিব, ID আৰু কেটেগৰী। তো জেনেৰেল কেটেগৰী, SC কেটেগৰী, ST কেটেগৰী। তো চিম্পলি আমি কি কৰিম ইয়াত, তো ইয়াত তুমি চাব পাৰা চিলেক্ট নিউ ID। তো আমি এই নিউ IDটো চেঞ্জ কৰি দিম আৰু ইয়াত আমি কেটেগৰী লিখি দিম। তো ইয়াত তুমি চাব পাৰা ID কেটেগৰী ID, ঠিক আছে, এইটো লিখিলোঁ। এতিয়া চাম ইয়াত আমি এই সিম্পল চেঞ্জেছ কৰি দিম। তো ইয়াত আমি চেঞ্জেছটো কৰিম, অনলি কেটেগৰী যোনটো আছে এইটো চেঞ্জ কৰি দিওঁ ফাৰ্ষ্ট। ফটাফট আমি এইটো চেঞ্জ কৰি দিওঁ, কেটেগৰী ID, স্পেলিং মিষ্টেক হ'ব নালাগে। আৰু আমাৰ টেবল নেম ঠিকে আছে। ইয়াত আমি জাষ্ট এইটো ডিলিট কৰি দিওঁ ID, ইয়াত ID ডিলিট কৰি দিওঁ, ইয়াতো ID ডিলিট কৰি দিওঁ। মানে নিউ লিখা যে আছে এইটো আমি ডিলিট কৰি দিম, বাস। তো ইয়াত চাব পাৰা চিলেক্ট ID, মানে এই আইডিটো আমি চিলেক্ট কৰিম আৰু কেটেগৰী, ঠিক আছে, কেটেগৰী ID। তো কেটেগৰী ID এতিয়া আমি সাম ওলাম, সাম আইডিৰ সাম ওলাম, ঠিক আছে, মানে প্লাছ কৰিম আইডিক, এইকেইটা ID আমি প্লাছ কৰিম, কিন্তু আমি পাৰ্টিশ্যন ৱাইজ কি পাৰ্টিশ্যন কৰিম, কেটেগৰী ৱাইজ। ইয়াত যেনেকৈ জেনেৰেল ছেপাৰেটলি জেনেৰেল টোটেল আহিব, সাম আহিব, ঠিক আছে, সেইটোৰ আমি নাম লিখিছোঁ টোটেল, সেই কমপ্লিট কলমৰ নাম। তেনেকৈ আমি এভাৰেজ ওলাম, এভাৰেজৰ নাম আমি এভাৰেজ লিখি দিছোঁ, এভৰ নাম AVG, এভাৰেজ ফুল নেম লিখি দিছোঁ। কাউণ্ট কৰিম পাৰ্টিশ্যন বাই, মানে জেনেৰেল কেইটা আছে, SC কেইটা আছে, ST কেইটা আছে, তেনেকৈ আমি মেক্সিমাম আৰু মিনিমাম এইকেইটা ওলাম। তো ব'লা এতিয়া আমি চিম্পলি ৰান কৰি দিওঁ আৰু তুমি ইয়াত আৰামছে এনচাৰ চাব পাৰিবা। তো টোটেল আমাৰ ওলাই গৈছে, ঠিক আছে। তাৰপিছত আমাৰ এভাৰেজ ওলাই গৈছে, কাউণ্ট ওলাই গৈছে, মিন ওলাই গৈছে, মেক্স ওলাই গৈছে। যোনটো মই তোমালোক থিয়ৰিটিকেল বুজাইছোঁ সেইটোৱে ইয়াত শ্ব' কৰি আছে, অ'কে। জাষ্ট আমাৰ ইয়াত কেটেগৰী ID হ'ল জেনেৰেল, SC, ST। তাত আমাৰ বেলেগ আছিল, বায়ু আছিল, অগ্নি আছিল আৰু তোমাৰ ধৰতি আছিল। তো ইয়াত অলপ চেঞ্জেছ আছে, ইমানে, অ'কে। তো আমি এটা নতুন SQL আগেইন লৈ লওঁ, মই ডিলিট নকৰোঁ, এইটো ইয়াত আছে আমাৰ। নেক্সট আমাৰ কি আছে, নেক্সট এইটো হৈ গ'ল। নেক্সট আমাৰ আহিল তোমাৰ, যদি তুমি এইটো ইউজ নকৰা, মানে যদি তুমি পাৰ্টিশ্যন ইউজ নকৰা, তো চিম্পলি এইটো চিলেক্ট কৰি মই এইটো কপি কৰি ল'লোঁ আৰু এতিয়া মই ইয়াত এইটো এপ্লাই কৰি দিওঁ, ঠিক আছে। তো ইয়াত আমাৰ কি হ'ব, যেনেকৈ আমি কাউণ্ট, তো এইকেইটা আহি গৈছে, ঠিক আছে। তো ইয়াত ID আৰু কেটেগৰী, এইটো স্পেলিংটো আমাৰ চেঞ্জ কৰিব লাগিব, চৰি,
ইয়াত আমাৰ ক্যাটেগৰি আইডি হৈ যাব ওকে তো এতিয়া আমি যোনটো কৰি আছো অনলি আইডিৰ ওপৰত যি আমি উলাম আইডিৰ ওপৰত উলাম কেলে কি ইয়াত আমাৰ ক্যাটেগৰি আমাৰ ইউজ কৰিব নালাগে আদাৰৱাইজ তোমালোকে অলপ কনফিউজ হৈ যাবা এতিয়া মই যদি ক্যাটেগৰি পাৰ্টিশন ইউজ কৰো তাৰ কাৰণে মই সিম্পলি আইডি ইউজ কৰি আছো ইয়াত নিউ আইডি এটো চেঞ্জ কৰি আইডি দি দিও তো ইয়াত আমি সিম্পলি আইডি দি দিছো ওকে তো সিলেক্ট আইডি আৰু ইয়াত আমি এটো থাকিব দিও ক্যাটেগৰি আইডি সাম আইডি ওভাৰ ঠিক আছে এতিয়া ওভাৰ ইয়াত কি অৰ্ডাৰ ডাইৰেক্টলি অৰ্ডাৰ বাই আইডি তো আইডিৰ মাধ্যমে আমি টোটাল উলাম আৰু ইয়াত লিখা আছে rows between unbounded precedence and unbounded following ঠিক আছে এতিয়া যেতিয়া তুমি ৰান কৰিবা তো ইয়াত এটা এৰৰ আহি গৈছে চাও কি এৰৰ আহিছে সিম্পল এৰৰ হ'ব তো ইয়াত তুমি চাব পাৰা এনসার আহি গল আমাৰ তো আইডি আহি গৈছে ক্যাটেগৰি আইডি আহিছে ঠিক আছে তো আমাৰ টোটাল আহিছে তো ইয়াত আমি অৰ্ডাৰ ইউজ কৰিছো পাৰ্টিশন ইউজ কৰা নাই তাৰ কাৰণে গুটে বিলাকত ইয়াত কোনো ফাৰ্ক নপৰে গুটে বিলাক 2500 আহিছে তুমি একেটা যদি প্লাস কৰা 2500 আহিব এভাৰেজ আহি গল গুটে বিলাক কাউন্ট আহি গল ম্যাক্স আহি গল আৰু মিনি আহি গল তো ইয়াত আমি কি কৰিছো ৰো ইউজ কৰিছো বিটুইন আনবাউন্ডেড প্ৰেসিডেন্স এন্ড আনবাউন্ডেড ফলোইং তো যদি তুমি এনেকে ইউজ কৰা গুটে বিলাক তোমাৰ মানে কন্টিনিউ মানে একে লগে আহিব আৰু ইয়াত কোনো ধৰণৰ তুমি ডিফারেন্স না পাবা ঠিক আছে নেক্সট আমাৰ আহিলে তোমাৰ ranking functions ঠিক আছে তো আমি এতিয়া ranking functions কৰি চাও ইয়াত জাস্ট আমাৰ কলমৰ নাম বিলাক আমি চেঞ্জ কৰি দিছো এটোই চেঞ্জ কৰিম বাদ বাকি আমাৰ সেম থাকিব কেলে কি আমি সেম টু সেম কন্ডিশনস ইয়াত এপ্লাই কৰি আছো তো ইয়াত চাব পাৰা ৰো নম্বৰ মানে সিৰিয়াল নম্বৰ আহিব তাৰ পিছত ৰেংকৰ বিষয়ত মই কলো যে স্কিপ কৰিব ডেন্স কলো যে ইয়াত স্কিপ নকৰে গুটে বিলাক আহিব আৰামছে তাৰ পিছত পার্সেন্টেজ মই কলো যে পার্সেন্টেজ ওয়াইজ তোমাৰ ভ্যালু বিলাক শো কৰিব ঠিক আছে তো সিম্পলি ৰান কৰি দিও ইয়াত চাব পাৰা ৰো সিৰিয়ালি আহি গৈছে তাৰ পিছত তোমাৰ নেক্সট যোনটো আহিছে ৰ্যাঙ্ক 1 2 2 আহিছে 3 2 স্কিপ কৰি দিছে 1 2 3 হ'ব লাগে ইয়াত তো 3 2 স্কিপ কৰি 4 কৰি দিছে কেলে কি এটো 4th নম্বৰত আছে পজিশন তাৰ কাৰণে তাৰ পিছত 5th আহিলে তাৰ পিছত কেলে কি ভ্যালু বিলাক আমাৰ সেম আছে তাৰ কাৰণে এটো 5 5 কৰি দিলে কিন্তু তাৰ পিছত তোমাৰ 7th কৰি দিলে কেলে কি এটো 7th পজিশন আছে ঠিক আছে ইয়াত কিন্তু তেনেকা নহয় 1 আছে 2 2 আহিল 2 পিছত তোমাৰ স্কিপ নকৰে পজিশন 4th আছে কিন্তু 3 কৰি দিলে তেনেকে 4 4 আহিলে 4 পিছত কি হ'ব 5th হ'ব 5th কৰি দিলে ইয়াত স্কিপ নহয় টেন্সত স্কিপ নহয় তেনেকে পার্সেন্টেজ আৰু টেন্স একে হয় কিন্তু ইয়াত পার্সেন্টেজ ওয়াইজ তোমাৰ ভ্যালু বিলাক ইয়াত আহি আছে তো ফার্স্ট 0 হ'ব আৰু লাষ্টৰ এটো 1 হ'ব কেলে কি এটো কমপ্লিটলি 100% হৈ যায় 100% হৈ যায় তো 0 তাৰ পিছত এই দুটা ভ্যালু আহিছে তো 0.16 ঠিক আছে তো ভাবিলোৱা 16% কভার হইছে তাৰ পিছত তোমাৰ 50% কভার হইছে ইয়াত কেলে কি 7টা ভ্যালু আছে মিড ভ্যালু টু হল 0.5 তো এটো 50% and then 66 0.66 66 আহিছে তাৰ পিছত 1 আহিছে তো এটো পার্সেন্টেজ র্যাঙ্কিং কোৱা হয় ওকে তো এটো বহুত সিম্পল ইয়াত এবাৰ চাই লবা ৰো নাম্বাৰস ব্র্যাকেট ফাংশন ইউজ কৰা হৈছে ওভাৰ অৰ্ডাৰ বাই আইডিৰ মাধ্যমে এজ এ ৰো নাম্বাৰ তোমাৰ ইয়াৰ কলমৰ নামটো ৰো নাম্বাৰ দিয়া হৈছে তো এজ র্যাঙ্ক এজ ডেন্স এজ পার্সেন্টেজ ঠিক আছে
পাৰ্চেণ্ট ৰেংক সৰি এণ্ড আমাৰ তাৰপিছত আমাৰ আহিলে অ'কে এণ্ড আমাৰ এনালাইটিকেল আহি গৈছে এনালাইটিকেলটো মই তোমালোকক দেখাই দিওঁ তো এইবিলাক আমি কলম হল আমাৰ অনলি আইডি ওয়ান সৰি আইডি তো সিম্পলি আইডি কৰি দিওঁ এইবিলাক ৰান কৰি দিওঁ সিম্পল এৰৰ আহি আছে চাওঁ ক'ৰ পৰা এৰৰ আহি আছে ইয়াত তো ইয়াত চাব পাৰা তোমাৰ ফাৰ্স্ট যোনটো ভ্যালু হেতু 100 কেলে কি ফাৰ্স্ট যোনটো ভ্যালু হ'ব হেতু কি ইয়াত পুৰা গুটেই বিলাক তোমাৰ কলমত সৰি ৰোত 100 এ দিব কেলে কি ফাৰ্স্ট ভ্যালু আইডি ওভাৰ দা অৰ্ডাৰ আইডি ঠিক আছে ফাৰ্স্ট ভ্যালু মানে যোনটো প্ৰথম ভ্যালু 100 হেতুৱে ডিসপ্লে হ'ব নেক্সট লাষ্ট ভ্যালু কি হ'ব ইয়াত যেনেকে আইডি এবাৰে আছে ঠিক আছে তো যদি এবাৰে আইডি আছে তো হি হে ইয়াৰ যদি 100 দুবাৰ থাকে ইয়া তিনিবাৰ তো হি 100 এ এবাৰে ল'ব ঠিক আছে তাৰ পিছত 200 দুবাৰ আছে তো 200 দুবাৰ ইয়াত ৰিড হৈছে দুবাৰ 200 তো 200 ইয়াত দি দিছে এজ ইট ইজ যেনেকা ইয়াত আছে তেনেকে ইয়াতো প্ৰিন্ট হ'ব লাষ্ট ভ্যালুটো তো ইয়াত 300 লাষ্ট আছে তো 300 ৰিড কৰিছে 300 এটো প্ৰিন্ট হ'ল যেনেকে 500 নতুন পালে ইয়াত 500 প্ৰিন্ট হ'ল ইয়াত अगेन 500 পালে হেতুৱে প্ৰিন্ট হৈছে 700 মানে ইয়াত কোনো ডিফাৰেন্স তুমি বুজি নাপাবা লাষ্ট ভ্যালুৰ ঠিক আছে তবে লিড মানে কি হয় লিডত কি হয় আমি কি কৰো প্ৰথম ভ্যালুটোক প্ৰিফাৰেন্স নিদিও আমি সেকেন্ড ভ্যালুৰ পৰা প্ৰিফাৰেন্স দিও তো প্ৰথমত যেনেকে 100 আছে ইয়াত কি কৰিবি সেকেন্ড ভ্যালুক প্ৰিন্ট কৰি দিব 200 তাৰ পিছত 200 দেন যেনেকে নতুন ভ্যালু এটা পাব 300 তো হি তাত 300 প্ৰিন্ট কৰি দিব ঠিক আছে ইয়াত 300 দি দিলে কেলে কি হি দুবাৰ অলৰেডি 200 ৰিড কৰা হ'ল 300 ইয়াত পাইছে ইয়াত 300 দি দিলে দেন হি 500 নতুনকে পাইছে 500 দুবাৰ প্ৰিন্ট কৰিলে अगेन তোমাৰ 700 পাইছে 700 দিলে কিন্তু 700 ৰ পিছত কোনো ভ্যালু নাই তাৰ কাৰণে হি কোনো ভ্যালু ইয়াত নিদিয়ে তেনেকে তোমাৰ লেগত কি হ'ব কি হি ফাৰ্স্ট ভ্যালু যোনটো আছে ইয়াৰ ওপৰত মানে 100 ৰ ওপৰত যদি কোনো ভ্যালু থাকে তাক প্ৰিন্ট কৰিব বিচাৰে তো ইয়াত তো নাই তো ইয়াত তোমাৰ নাল হ'ব তাৰ পিছত 100 আছে 100 প্ৰিন্ট কৰিলে তো 100 যেনেকে পিছত 200 দুবাৰ দি দিলে তাৰ পিছত তাৰ 200 ৰ তাৰ পিছত 300 ৰ তলত 200 আছে 200 আহি গল তাৰ পিছত 300 এবাৰ আহি গল 500 দুবাৰ ইয়াত প্ৰিন্ট কৰিলে তো 700 ৰ তলত আছে 500 তো এটো হ'ল তো লাষ্টত 700 আৰু প্ৰিন্টে নহয় ঠিক আছে তো এটো তাৰ কাৰণে এটোক লেগ কোৱা হয় মানে ই কি কৰে এটা আগৰ ভ্যালু হি প্ৰিন্ট কৰিব বিচাৰে তো ইয়াতে এটা আগৰ ভ্যালু 100 ৰ ওপৰত নাই তাৰ কাৰণে ইয়াত নাল ভ্যালু প্ৰিন্ট হৈছে আৰু লিডত কি হয় ই প্ৰথম ভ্যালুটো প্ৰিফাৰেন্স নকৰে তাৰ সেকেন্ড ভ্যালুটোৰ পৰা হি আৰম্ভ কৰে তাৰ কাৰণে লাষ্টত ইয়াত নাল হৈ আছে তো ইয়াৰ উল্টা লিডৰ উল্টা লেগ তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাইছা অলপ কমপ্লেক্স আৰু অলপ যেতিয়া আমি বুজাব যাও তেতিয়া অলপ আমাৰ কাৰণে এটো অসুবিধা হয় কিন্তু তোমালোকে যদি এবাৰ প্ৰ্যাকটিস কৰা তো ডেফিনেটলি এটো শিকিব পাৰিবা বুজিব পাৰিবা জাস্ট প্ৰ্যাকটিসৰ ওপৰত কথা তো তোমালোকে এবাৰ চাই লোৱা আমাৰ ভিডিওছ বিলাক তাৰ পিছত তোমালোকে এবাৰ প্ৰ্যাকটিস কৰিছো তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাই আছে যদি বুজি পোৱা নাই প্লিজ তোমালোকে কমেন্ট কৰিবা তো আমি হেতুৰ ওপৰত তোমালোকক अगेन নতুন ভিডিও বনাই কিনে দেখাম ইয়া বুজাব চেষ্টা কৰিম তো ইয়াতে মই সমাপ্ত কৰো আজিৰ ভিডিওটো তোমালোকে আমাৰ যোনটো চেনেল আছে লক্ষ্য অনলাইন ট্ৰেনিং সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা তেনেকৈ আমাৰ এটা ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট হেতুকো তোমালোকে লাইক আৰু ফলো কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়াৰ